আপুনি বহাই লৈছে বুলি এটা মানে অভিযোগ উত্থাপন কৰিছে কিৰণ চাহী পৰিয়ালবৰ্গই। কিৰণ চাহীয়ে কিৰণ চাহীয়ে যে কৰিছে সেইটো কোৱেশ্যন মোৰ লগত ৰাজ সিং কৰিব, কিৰণ চাহী কোনে কোৱেশ্যন কৰিব কাৰণে? আৰু সেইটো যে ফ্ৰড কৰিছো মই চেক কৰক তেওঁলোকে। বেংকে কি ৰাজ সিঙক চিনি বা মোক চিনি পায় নেকি? সেইটো মানে আমাৰ আগত অভিযোগ দিছে, সেইটো মিছা কথা। সেইটো কোৰ্টত ডিচাইড হ'ব কি কাৰ চাইন আছে, কোনে ফ্ৰড কৰিছে, OTP-টো কাৰ ওচৰত গৈছে, সেইটো কোৰ্টে ডিচাইড কৰিব। সেইটো মই ডিচাইড কৰিব নোৱাৰো, সেইটো কোৰ্টে ডিচাইড কৰিব। এইটো মিছা কথা। এইটো তেওঁলোকে আহিছিলে, এটা চিঠি লৈ আহিছিলে আৰ্থিক সহায়। মই সেই সময়ত মই নিজে তাত প্ৰেজেণ্ট আছো। সেই কাগজ মই ৰিচিভ কৰিছো, মই নিজে তাত বহি আছো। মোক ক'লে কি আমি এটা যোৰহাটত এটা লাচিত বৰফুকনৰ মূৰ্তি বনাই আছো আৰু মোৰ প্ৰজেক্ট আছে, আপুনি পাৰিলে কিবা এটা সহায় আমাক কৰি দিব। মই ক'লো কি ঠিক আছে, কিমান? মই ক'লো কি বাজেট আছে? তেওঁলোকে ক'লে বাজেট আছে আৰু বাজেটটো চাই লওক। মই চালো, মই দেখিলো, ক'লে কি বাজেটটো এটা মান দিব নোৱাৰি, বাজেট এপ্ৰক্সিমেটলি বাজেট আছে, কিন্তু আপুনি কি দিব পাৰে আপুনি বস্তুটো চাই ল'ব। মই ক'লো কি ঠিক আছে, মোক আপুনি 10-15 দিনমান সময় দিয়ক, তাৰপিছত আপোনালোকক মই কিবা এটা সহায় কৰিম। কিন্তু সেই দিন যোৱাৰ পিছৰ পৰা তেওঁলোকে মোৰ ওচৰত এক দিনো পইচা বিচাৰি বা হেৰি কৰি মোৰ ওচৰত অহা নাই। তেওঁলোকে অহা নাই। অনুদান পত্ৰখন আপোনাক দিছিলে? সেইটো পত্ৰ মোক দিছিলে। কেলে কি সেইটো 10/4/2025 দিছে। সেই সময়ত মই ইয়াত আছিলো আৰু মই চাৰ্জত আছিলো। সেইটো মোক দিছে। নাই, সেইটো মিছা কথা। সেইটো যদি কাগজখন আপোনাক দিছিল সেইটো সময়ত আপুনি চলাইছিল, তেতিয়াহ'লে কাগজখন তেওঁলোকৰ ওচৰত কেনেকৈ গ'ল? অফিচত আছিলে কাগজখন। অফিচত কাগজখন আছিলে। তেওঁলোকে এটা চিচুৱেশ্যন ক্ৰিয়েট কৰি আছে। অফিচৰ পৰা কাগজটো লৈ পেলাই দেখুৱাই পিনে চিচুৱেশ্যন ক্ৰিয়েট কৰি আছে। তেওঁলোকে এটা ফাইলত ৰাখিছিল। আমাৰ যিমান বস্তু আহে, যিমান কাগজ আমাৰ অফিচত, সেইটো ঘৰত থোৱা বস্তু নহয়, আমি তাত অফিচত থৈছিলো। আপোনাক দাবী কৰিছিলে নি পইচা? না, পইচা দাবী কৰা নাই, একো নাই। তেওঁলোকে আৰ্থিক সহায় বিচাৰিহে কৈছে, দাবী কৰা নাই বা একো উল্টা পুল্টা কথাও কোৱা নাই। 6 কোটি টকা নাই 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 নাই, একদম দাবী কৰা নাই। এইটো মিছা কথা। সেইটো মানুহ আহি থাকে, তেল চেল ভৰাব আহি থাকে, দেখি থাকো। মানে বাই নেম চিনি নাপাওঁ, বাই ফেচ মানুহকেইটা চিনি পাওঁ, বাই নেম মানুহকেইটা চিনি নাপাওঁ, বাই ফেচটো মানুহকেইটা মই চিনিয়ে পাওঁ বাই ফেচ। কিন্তু মানুহকেইটাই পইচাৰ ডিমাণ্ড কৰা নাই। তেওঁলোকে আৰ্থিক অনুদানহে বিচাৰিছিলে। আৰু মই ভাবিছিলো তেওঁলোকে যোৱাৰ পিছত ঠিক আছে, কেতিয়াবা আহিলে 5,000 টকা মই দি দিম বুলি মই ভাবিছিলো। কিন্তু তেওঁলোকে মোক যোগাযোগ কৰা নাই আৰু অহা নাই, পইচাও আজিলৈকে লোৱা নাই। আৰু এটা কথা আৰু তেওঁলোকে কৈছে কি যদি পইচা যদি আপোনাক অনুদান কৰিব লাগে, আপুনি একাউণ্টত দিব, আমাক কেছ পইচা নিদিব, আপোনাক আমি একাউণ্ট নম্বৰত দি দিম। নাই, নিদিলো মই পইচা, এক পইচা মই দিয়া। একদম এক পইচা জড়িত নাই। তেওঁ আপুনি দেখিব, তেওঁ সৃষ্টি হোৱা বহুত পিছত আহিছে আৰু তেওঁ মাজত পৰি পিনে মানুহক বচাইছে, বুজাইছে। তেওঁ সেইটো কাজিয়াত একেবাৰে নাই, একেবাৰে লিপ্ত নাই। সেইটো মই কালিও কৈছো, আজিও কম, কালিও কম। সেইটো সাধু কথা নহয়। সেইটো এজাহাৰটো হ'ল মানে তেওঁলোকে 27 এপ্ৰিলত তেওঁলোকে আহিলে চাৰ্জ ল'বৰ কাৰণে। 26 তাৰিখে মোক থানাত মাতিলে। কিৰণ চাহী ফেমিলি আহিলে। মই ইয়াত বহি আছিলো। 6-7জন মান ল'ৰাও আহিছিলে, তনু চাহী আছিলে, তেওঁৰ ঘৰৰ ফেমিলি মেম্বাৰো আছিলে, বাহিৰত 4-5 ল'ৰাও আছিলে। মই বাহিৰত নোলালো। তেওঁলোকে আহি পিনে চাৰ্জখন লৈ ল'লে। মোক তাৰ আগত 8:54 মোৰ ওচৰত মেছেজ আহিছে, ৰাজ সিঙৰ মেছেজ আহিছে। দিছ ইজ টু ইনফৰ্ম ইউ ডেট ইউ মিষ্টাৰ ৰাজকিশোৰ সিং ইজ নো লংগাৰ এন এমপ্লয়ী অফ BN Singh পেট্ৰল সাৰ্ভিস স্টেশন এণ্ড আই উড ৰিকুৱেষ্ট ইউ not to interfere in my business and vacant my premises with your along with your family বুলি লিখি এটা মেছেজ দিছে 8:54 আৰু তাৰ 40 মিনিট বা 1 ঘণ্টা পিছত তেওঁলোকে আহি চাৰ্জ লৈছে। মই একো মাতা নাই। কেলে মোক থানাত এক আগত মাতি কৈছিলে কি তাৰ প্ৰপাৰ্টি হয়, তাৰ বস্তু হয়, যাক মন তাক দিব পাৰে। কিন্তু আপুনি দেখোন কৈছে যে 27 লৈকে আপোনালোকৰ দেখোন কৈছে তো সেইটো মই থানাত ক'বলৈ নাযাওঁ, মই সেইটো কোৰ্টত প্ৰডিউচ কৰিম। তো মইতো 26 তাৰিখে গম পোৱা নাছিলো নহয় কি 27 তাৰিখে মোৰ প্ৰায় বস্তুটো মোৰ থালিত থকা ভাতডাল কাঢ়ি ল'ব। সেইটোতো মই ভবা নাছিলো 26 তাৰিখে। এগ্ৰিমেণ্ট পেপাৰ তেওঁ কৈ আছে কি 2021 পৰা 3 বছৰ 2024 এক্সপায়াৰ হৈছে। সেই এগ্ৰিমেণ্টটো আছে। তাৰপিছত এটা লেটাৰ হেড পেডত লিখি দিছে কি সেইটো বস্তুটো 3 বছৰ কাৰণে এক্সটেণ্ড কৰা হৈছে আপ টু 2027। এতিয়া কথা হ'ল 17 তাৰিখে পিছত ঘটনাটো হ'ল কি মোৰ বোৱাৰী, মোৰ মিছেছ, মোৰ ল'ৰা, মই আছিলো বাহিৰত, মই ভিতৰত সোমোৱা, ল'ৰাৰ ভিতৰত সোমোৱা নাই। আৰু মোৰ 5 বছৰ এটা নাতিয়েক আছে, মাক এৰি থাকিব নোৱাৰে, লৈ পিনে ভিতৰত গৈছিলে। যোৱাৰ পিছত মোৰ বোৱাৰীটোৰ লগত কথা হ'ল কি तुम्हारे पास क्या कागज है, हमारे पास ये कागज है। তেওঁলোকে কৈছে কি हमारे पास भी एग्रीमेंट है। সেই কথাটো লৈ পিনে তৰ্ক হ'ল। তৰ্ক হোৱাৰ পিছত তেওঁলোকৰ পক্ষত দি আহিছিলে, অলপ টাইট কথা ক'লে, ধাক্কা ধুকি হ'ল। হোৱাৰ পিছত
পৰিণামটো সৃষ্টি হ'ল আৰু সৃষ্টি হোৱাৰ পিছত সেই মুহূৰ্তত শংকৰজ্যোতি বৰুৱা বা যোনে উপস্থিত হৈছে আৰু আপুনি লগে সেই বস্তুটো চাব শংকৰজ্যোতি বৰুৱাই বহুত পিছত আহিছে সেই ঘটনাটো শংকৰজ্যোতি বৰুৱাৰ একো হেৰি নাই তেওঁ দুটা পাৰ্টি মিলাবৰ কাৰণে বুজাবৰ কাৰণে আপুনি এটা বস্তু চাব তেওঁ হাত এটা কৈছে কি এনে কৈ আছে তেওঁ এক পইচাও ভুল নাই তেওঁ পাছত আহি সোমাইছে আৰু মাৰপিট হৈছে যোনটো সেইটো দুটা পাৰ্টি তৰ্ক হোৱাৰ পিছত মাৰপিট সৃষ্টি হৈছে এইটো আপুনি উপস্থিত আছিলে তাতে তাত মই উপস্থিত আছিলোঁ মই বাহিৰত আছিলোঁ তাতে মানে এটা কথা কিৰণ চাহী পৰিয়ালবৰ্গই উত্থাপন কৰিছে যে তাত মানে আপোনাৰ চিটি কেমেৰা যদি তাৰ ভাঙি দিছে সেই কেমেৰাটো আজিও লাগি আছে কেমেৰাটো চিচিটিভিত এই বস্তুটো যদি ভাঙি দিলেহেঁতেন তেতিয়াহ'লে বস্তুটো দেখা পালেহেঁতেন নহয় ক'ত ভাঙা আছে সেইটো চিচিটিভি কানেকশ্যনটো কাটি দিয়া কথা কাটি দিয়ে একো ক'ব তেওঁলোকে যদি এইটো সাধু কথা মই ক'ব নাযাওঁ সেইটো কি আছে কি নাই সেইটোতো বস্তু দেখা পাবতো আপোনাৰ বোৱাৰী ডিপুটোলৈ কিয় গ'ল কেলে যাব তাৰ যদি ছোৱালীজনী আহিব পাৰে কিৰণ চাহীৰ ছোৱালী আহিব পাৰে তো মোৰ বোৱাৰী যাব নোৱাৰে কেলে এতিয়া আপোনাৰ লাষ্ট কোৱেশ্যন পিএনচি পেট্ৰল পাম্পৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত আৰু কি ধৰণে জড়িত পেট্ৰল পাম্প BN সিং পেট্ৰল পাম্পৰ লগত মই আজি 30 বছৰৰ পৰা জড়িত আছোঁ মই BN সিঙৰ ল'ৰা জয়প্ৰকাশ সিঙৰ লগত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত মই পাম্পটো চলাই আছিলোঁ তাৰপিছত 2018 তেওঁ ঢুকালে ঢুকোৱাৰ পিছত মাজত অলপ ফেমিলি তেওঁৰ লগত ডিস্পিউট হোৱাৰ কাৰণে পাম্পটো নৱেম্বৰ মাহত 3 মাহৰ কাৰণে বন্ধ হৈ গৈছিলে তাৰপিছত মই যেনে তেনে লাগি পিনে ৰাজ সিঙৰ লগত লাগি পিনে সব কিছু কৰি পিনে পাম্পটো খোলালোঁ মাকু মোটৰ জয়পুৰ পাম্পো আছিলে তেখেতৰ ফেমিলিৰ ভিতৰত আমি এটা পাম্প দি দিলোঁ আৰু তাৰপিছত এই পাম্পটো চলাই আছিলোঁ চলোৱাৰ পিছত 2021ত ৰাজ সিঙে মোৰ ল'ৰাৰ ৰিতেশ ৰঞ্জন সিঙৰ নামত এটা লিজ এগ্ৰিমেণ্ট কৰি দিছিলে পাম্পটো চলাবৰ কাৰণে আৰু পাম্পটোত যিমান পইচা লাগিছে যি ইনফ্ৰাষ্ট্ৰাকচাৰ IUCL কেনপি বনাইছে চেছ বিল্ডিং বনাইছে পেভাৰবোৰক লগাইছে সেইবোৰ কাম কৰিছে টয়লেট বনাইছে বাকি যিমান এক্সট্ৰা এসেসৰিজ আছে যোনটো এমিনিটিজ আছে সেই এমিনিটিজ গোটা মই লগাইছোঁ তাত ৰাজ সিঙে এক পইচাও দিয়া নাই আৰু কৰি পিনে মই এই পাম্পটো চলাই আছিলোঁ তাৰপিছত মোৰ পুতেকে ৰিতেশ ৰঞ্জন সিঙে 1st of April 2021 পৰা চলাই আছিলে আৰু এজ ফৰ দ্য এগ্ৰিমেণ্ট তেখেত কৈছে কি এগ্ৰিমেণ্টটো 2024ত এক্সপায়াৰ হৈ গৈছে বুলি কিন্তু তাৰপিছত তেখেত এটা পেডত লিখি দিছে কি এই এগ্ৰিমেণ্টটো ৰেনুৱেল আপ টু 2027 1st of April তেখেত ক'ব পাৰে কি ক'ব কি সেই পেডত লিখাটো মই নামানো সাইনটো নামানো তেখেত ক'ব মই জানো কিন্তু সেই মই কোৰ্টত যেতিয়া কেছ যাব বা আপোনাৰ লগত মিডিয়া থ্ৰু দি মই কৈছোঁ সেই সিগনেচাৰটো তেখেত য'ত চেক কৰাব লাগে বা আপোনাৰ যদি ফৰেনচিকত পঠাব লাগে ফটাই পিনে চেক কৰি ল'ব পাৰে এই সিগনেচাৰটো মই ফ্ৰড তাত একো নাই মই সত্য মই সাধু কথা কোৱা নাই মই ফ্ৰড নহয় মই যোৱাকালিও সত্য আছিলোঁ আজিও সত্য আছোঁ আৰু কালিও মই সত্য লগাই ধৰিম মই আৰু মই যদি সত্য লগাই নল'লোহেঁতেন মই টালি টোপোলা বান্ধি পিনে মই ঘৰত বিহাৰত গুচি গ'লোহেঁতেন মই 4খন প্ৰপাৰ্টি ৰাজ সিঙত প্ৰেছাৰাইজত ৰাজ সিঙৰ মেণ্টেলি প্ৰেছাৰাইজ এই বৰ্ষত মেণ্টেলি প্ৰেছাৰাইজত মই 4খন প্ৰপাৰ্টি দিল্লীত প্ৰপাৰ্টি মাৰ্চ মাহত মই লিখি আহিছোঁ মই আগতে 4খন প্ৰপাৰ্টি তেখেতক সেল ফৰ এগ্ৰিমেণ্ট সেল ডিড এগ্ৰিমেণ্ট বনাই দিছিলোঁ তাৰ পিছতো মই মাৰ্চ মাহত গৈ দিল্লীত এটা ফ্লেট মই ৰেজিষ্টাৰ কৰি আহিছোঁ ইন প্ৰেজেন্স অফ ৰাজ সিং এণ্ড উইটনেছ অফ ৰাজ সিং এটা কোটি টকীয়া প্ৰায় 2.5 কোটি নে কিমান টকীয়া এটা 280 একদম কৈ আছোঁ আপোনাক মই তাৰপিছত এয়াৰ ফ্লেটকেইটা সব দি দিলোঁ সব কিন্তু ৰাজ সিঙক মই সুধিলোঁ কি কিমান টকাত মোৰ প্ৰপাৰ্টি বিকি আছে আৰু 280ত কিমান মাইনাছ কৰিব তেওঁ খেত ক'লে কি হাম বাতাएंगे आपको আৰু আজিলৈকে সেই কথাটো তেখেত কোৱা নাই তেখেতৰ মনত কি আছে মই ধৰিব পৰা নাই আৰু 280 যোনটো আছে সেইটো কোনোবা প্ৰপাৰ্টিত হয় বা কোনোবা এনে লোন ল'ব নোৱাৰে সেইটো লোনটো হয় EDFS ইলেক্ট্ৰনিক ডিলাৰ্ছ ফাইনেন্স স্কিম সেইটো IOCL এটা কমফৰ্ট লেটাৰ দিয়ে সেই উইদাউট ৰাজ সিঙক নলেজত কমফৰ্ট লেটাৰ IOCL কেতিয়াও নিদিয়ে আপোনালোকে লোৱা নাই সেইটো লোন মোক কেনেকুৱা দিব মোকতো নিদিয়ে কেলে কি মোৰ নামতো পাম্প নাই মোৰ নামতো লাইসেন্স নাই সেই যোনটো লাইসেন্সি হ'ব যোনটো ইয়াৰ মালিক হ'ব তাৰ নামতহে লোন হ'ব আৰু সেই ৰাজ সিঙৰ নামতে লোন যে তেখেত যদি কৈছে বা মিডিয়া থ্ৰু দি বা XYZ কৈছে কি লোনটো মই লোৱা নাই তো OTP নো কাৰ ফোনত গৈছে তেখেত এতিয়া ক'লে নহ'ব কি মোৰ নলেজত নাই
ইমান পইচা খৰচা কৰিছে, আগত পাম্পটো ইমান সৰু আছিলে, এই পাম্পটো ইমান ডাঙৰ হৈছে, সেইটো বস্তু তেওঁ চকু দি চাই আছে আৰু লোনটো কেতিয়া গম পোৱা নাই। হা, সেইটো কিমান হেৰি কথা হৈছে কওকচোন। আপোনাৰ বেয়া বিৰুদ্ধে মিছা অভিযোগ। হা? মিছা অভিযোগ এটা। মিছা অভিযোগ হৈছে, মিছা অভিযোগ। মই যদি মিছা থাকিলোহেঁতেন, মই যদি ফ্ৰড কৰিলোহেঁতেন, মই প্ৰপাৰ্টি বিকি নিদিলোহেঁতেন, মই পইচা লৈ পলাই গলোহেঁতেন। এটা প্ৰপাৰ্টি বিকি দিছে। প্ৰপাৰ্টি মই লিখি দিছো, বিকি দিলো প্ৰপাৰ্টি। মই ফ্ৰড হলে মই প্ৰপাৰ্টি নিবিকিলোহেঁতেন। আপুনি দেখুৱাই দিয়ক কি এনেকুৱা ফ্ৰড যদি মোৰ মোৰ ফেমিলি যদি কোনোবা কৰিছে, তেতিয়াহ'লে মই চব কিছু বাদ দিম। আপোনাৰ তাত